কেবিনেট বৈঠকত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও ঘোষণা কৰিছে। 10 ডিচেম্বৰত গুৱাহাটীত উদ্বোধন হ'ব শ্বহীদ স্মাৰক। NHMত কৰ্মৰত শ্ৰমিকৰ মৃত্যুৰ ক্ষেত্ৰতো বিশেষ সিদ্ধান্ত লোৱা হৈছে কেবিনেটত। 5 লাখৰ পৰিৱৰ্তে 7,50,000 টকা লাভ কৰিব পৰিয়ালে। বিশ্ববিদ্যালয়লৈ উন্নীত অধ্যক্ষৰ সময়সীমা 3 বছৰলৈ বৃদ্ধি কৰা হৈছে আৰু 108 কৰ্মচাৰীৰ প্ৰতিবাদ সন্দৰ্ভতো মন্তব্য প্ৰদান কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই। আন্দোলন হলে আমাৰ লগত আলোচনা নহয়। জনজাতিকৰণ প্ৰতিবেদন সন্দৰ্ভতো মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আৰু প্ৰতিবেদনখন ভালকৈ নপঢ়াৰ বাবে ভিন্ন লোকৰ ভিন্ন মত বুলি মন্তব্য প্ৰদান কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই। আজি আমাৰ কেবিনেটত 6 জনগোষ্ঠীৰ জনজাতিকৰণ সম্পৰ্কত প্ৰতিবেদন আৰু প্ৰতিবেদনৰ পৰৱৰ্তী সময়ত হোৱা বিভিন্ন আলোচনা আদিৰ বিষয়েও আমি আলোচনা কৰোঁ। কেবিনেটত আমি কথা বতৰা পাতোতে দেখিছোঁ যে আমাৰ প্ৰতিবেদনখন খুব ভাল কৰি নপঢ়াৰ বাবে কিছু লোকে বিশেষকৈ CC2I কিছু বাতৰি কাকতত মন্তব্য কৰা বা সংবাদ মাধ্যমত মন্তব্য কৰা আমি দেখা পাইছোঁ। কেবিনেটে বিশ্বাস কৰে যে কেবিনেট কমিটিৰ এই প্ৰতিবেদনখনে 6টা জনগোষ্ঠীৰ জনজাতিকৰণৰ ৰাস্তাও মুকলি কৰিব আৰু বৰ্তমানৰ জনগোষ্ঠীখিনিৰো তিলমানো ক্ষতি নহয়। এই সংক্ৰান্তত যদি কেবিনেট কমিটিৰ ৰিপৰ্টখন বুজোতে পঢ়োতে কিবা অসুবিধা হৈছে তেতিয়াহ'লে কাৰোবাৰ মনত শংকা থাকিব পাৰে, কিন্তু ভাল কৰি যদি পঢ়ে শংকা থাকিব নোৱাৰে। আজি কেবিনেটে সিদ্ধান্ত লৈছে মন্ত্ৰী ৰণোজ পেগু, কেশৱ মহন্ত, পীযুষ হাজৰিকা 3জনীয়া কেবিনেট কমিটিখনে CC2Iক এক আলোচনাৰ বাবে আমন্ত্ৰণ কৰি প্ৰতিবেদনখন তেওঁলোকৰ আগত ব্যাখ্যা কৰিব যাতে ইয়াত কোনো ভুল বুজাবুজি ৰাস্তা নাথাকে। কেবিনেট কমিটিৰ লগত বহাৰ পিছত যদি প্ৰয়োজন হয় তেওঁলোকৰ লগত ময়ো আলোচনা কৰাৰ কাৰণে আমি ৰাস্তা খোলা ৰাখিম। আমাৰ NHM নেশ্যনেল হেল্থ মিছনত কাম কৰি থাকোঁতে যদি কোনো কৰ্মচাৰী মৃত্যু হয় আমি তেওঁলোকৰ পৰিয়ালক 5 লাখ টকাৰ এককালীন এটা আৰ্থিক সাহায্য আগবঢ়াই আহিছিল। এতিয়াৰ পৰা দুৰ্ভাগ্যভাৱে আমি আশা কৰোঁ কাৰো মৃত্যু নহওক, কিন্তু তেনেকৈ যদি NHMৰ কোনোবা কৰ্মচাৰী মৃত্যু হয় আমি এককালীন সাহায্যৰ পৰিমাণ আজি 5 লাখ টকাৰ পৰা 7.5 লাখ টকালৈকে বৃদ্ধি কৰিছোঁ। আজি মিছন বসুন্ধৰাৰ অধীনত ধুবুৰী, গোৱালপাৰা, বঙাইগাঁও, শোণিতপুৰ, লখিমপুৰ, গোলাঘাট, নলবাৰী আৰু বৰপেটাত 660 গৰাকী, শোণিতপুৰ, বৰপেটা আৰু গোলাঘাটত 712 গৰাকী প্ৰাৰ্থীক বা আবেদনকাৰীক ভূমি বন্দোবস্ত দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। আজি আমাৰ